দিনটো শুভ হওক গাইজ। এয়া ৰাতিপুৱা ওলাই আহিছোঁ আৰু ক'ত কি পাওঁ চাওঁ। আকৌ গধূলি হ'লে গুৱাহাটীলৈ যাবগৈ লাগিব বাঁহলৈ। বাৰু থেংক ইউ গাইজ। আজি কুকুৰাকে হওঁ, ভৰ দুপৰীয়া দুটামান খাই সোনকালে যাওঁ। ঘৰত চাগে বৰ চিন্তা কৰি আছে, ৰ'দো যিমান হেও। বাই বাই। মাছ পাওঁ নেকি চাবলৈ আহিছোঁ গাইজ। উজানত ঢেৰ মাছ আহিছে বোলে। কিছুমানে পাইছে, কিছুমানে পোৱা নাই। আমি পাওঁ নে নাপাওঁ তাকে ওলাই আহিছোঁ জালখন লৈ। চাওঁ, আপোনালোকেও চাই থওক পাওঁনে। পানী দেখোন বাঢ়িয়ে আছে, কি কৰা যায় বাৰু। বহুত চিন্তা হৈ গ'ল দেই, বৰ ডাঙৰ চিন্তা হৈ গ'ল। এইফালে সাগৰ হৈ গৈছে একেবাৰে। কৃষ্ণ প্ৰভু ৰক্ষা কৰা। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য চাওক গাইজ। ফলে ফুলে জাতিষ্কাৰ অসম চিৰসেউজীয়া, চিৰ সৌন্দৰ্যৰ ভূষমান অসমৰ এক প্ৰাকৃতিক সৌন্দৰ্য মাথো এয়া চাওক গাইজ। ৱেলকাম গাইজ। আপোনালোকৰ মনোৰঞ্জনৰ বাবে আমি ভিডিঅ' দিওঁ, কেনে পাই জনাবচোন। আমাৰ ভিডিঅ'বোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ হৈছে। বাৰু থেংক ইউ ছ' মাছ। দিনটোলৈ আহিছোঁ আৰু গাইজ। ল'ৰা ছোৱালীকেইটাকো কিবা এটা খুৱাবগৈ লাগিব। আজিকালি পাবলৈকে নাইকিয়া হৈছে অ' গাইজ। বানপানী যে, অসমত বানপানীও হৈ আছে।